এক্সাইটেড হৈ আছো Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলোৱে এইটো ভিডিঅ' চাই ভাল পাব আৰু আজি হল মানে বহুত এটা বিশেষ দিন মানে বহুত এটা ডাঙৰ দিন মানে আমাৰ কাৰণে আমাৰ গোটেই পৰিয়ালটোৰ কাৰণে বহুত বেছি ডাঙৰ দিন যেহেতু সেইদিনাখন মই দেখাইছিলো আপোনালোকক বৰ মানে 7 মহীয়া জলপান খোৱা নিয়মবিলাক আৰু আজি আছে বৰ মানে আজি এডমিট কৰা হ'ব বক মানে আজি বেবি কাৰণে আৰু আজি আমাৰ মানে ঘৰত নতুন মেম্বাৰ আহিব তাৰ কাৰণে একদম পুৰা এক্সাইটেড হৈ আছো মই বুলি নহয় ঘৰৰ সকলো মানুহ মানে পুৰা এক্সাইটেড হৈ আছে আৰু আমি অলপমান পিছতে মানে হস্পিটাল যাম আৰু কি হয় কি নহয় একদম নাজানো পুৰা ফিংগাৰ ক্ৰছ হৈ আছে আৰু বহুত বেছি ভয়ও লাগিছে আৰু সকলোৱে আশীৰ্বাদ কৰিব বেবিটো যাতে ভালে খলে জন্ম হয় আৰু আপোনালোক সকলোবোৰ দেখা দেখিম আৰু কোনখন হস্পিটালত নিব কোনখন হস্পিটালত এডমিট কৰা হ'ব সকলোবিলাক দেখা দেখিম মানে শেষলৈকে ভিডিঅ'টো আপোনালোকে চাই থাকিব হস্পিটাল যাবলৈ পুৰা ৰেডি হৈ আছে একদম নাতি পাব যে একদম ক'ব নোৱাৰা হৈ আছে ফ্লাক্স লৈ কিনে গুটি আৰু এইবিলাকে ধান ধুম দেখোন পেহী হ'ব কাৰণে সুমি আহিছে মানে ৰাতিপুৱাই হ'ব যেন আৰু এপিনে চাওঁ এয়া এপিনে কান্দি আছে যাবলৈ কিন্তু ইয়াক এতিয়া নিয়া নহ'ব কেনেকুৱা কান্দন মাৰিছে ইমান মানে ৰাতিপুৱাই আজি অপাৰেশ্যন হ'ব না 6টা বজাতে ভৰ্তি কৰিছে সেইটো কাৰণে দিছে ধান ধুম ভাত খাইছে মানে ওলাব আৰু আমাৰ লগতে যাই মেলি পুৰা ৰেডি ন পুৰা একদম কি হ'ব মামী আইতা হৈ গ'ল আৰু পুৰা বেডিং পত্ৰ লৈ কিনে ৰেডি হস্পিটাল যাবলৈ চব আৰু ইপিনৰ পৰাও চব মানুহ আহিব আৰু এইপিনে আমি পুৰা ওলাই কৰি গৈ আছো মাহত আগত গৈ আছে আৰু আমি পেহীয়েকবিলাক পিছত গৈ আছো আৰু একদম যেহেতু পেহীয়েক হম না একদম পুৰা ফুৰ্তি লাগি আছে নতুন কাপোৰ চাপোৰ পিন্ধি লৈছো নতুন কাপোৰ নতুন চেণ্ডেল পুৰা পিন্ধি কৰি ৰেডি আৰু খালি পুৰা এক্সাইটেড হৈ আছো আৰু আমাৰ মাহত আগতে গ'ল মানে যিহেতু ভয় লাগি আছে বহুত কালি ৰাতিটো মানে চবৰে ভয় লাগি আছে আৰু পূজা পৰটো আৰু বেছি ভয় লাগি আছে আৰু চবৰে ভয় লাগিবই যিহেতু একদম আজি অপাৰেশ্যন কৰাৰ কথা এনেকে ভয় লাগি আছে চব আৰু ৰাতিপুৱা আজি এডমিট কৰিছে আৰু মানে আগবেলাতে 10টামান বজাতে ক্লিয়াৰ হৈ যাব আৰু চব চাগে সেইকাৰণে আমি চব ওলাইছো এই মই আৰু এই মাতৃজনী মাহী আমি 3টা গৈ আছো হস্পিটাল আহি পাই গ'লোহি আৰু ইয়াতে আজি এডমিট কৰা হ'ব টাইমছত গাড়ী ৰাতিপুৱা সময়ত ইমান ভিৰ নাই অলপমান পিছত বহুত ভিৰ হৈ যাব এজনী মাহী আহি ৰখিয়ে আছে আমাক আজি নাৰ্ছ ডক্টৰে নেখেদিলেই গ'ল যিগাল মানুহ আৰু পূজা বহুতৰ ঘৰৰ পৰা আহিবলৈ আছেই মানুহ আমাৰ লগত একদম পুৰা ঘটনা ঘটি গ'ল ওপৰৰ পৰা তলৰ পৰা ওপৰ সেইবিলাক কৰি থকা হৈছে এতিয়া আমি আহি আছো দোকানলৈ আৰু অপাৰেশ্যন কৰিব দেৰিকে অপাৰেশ্যন কৰিব কিন্তু আমি বহুত জলদি আহি গ'লো 2টা অপাৰেশ্যন আছে তাৰপিছতহে বোলে আমাৰ বোলে হ'ব আৰু আমি বহুত বেছি জলদি আহি গ'লো আৰু আমাক কৈছিলে 7টা বজাতে এডমিট কৰিবলৈ কিন্তু সেইকাৰণে 7টা বজাতে 6টা বজাতে আহিলোঁ তাৰপিছত কিন্তু এতিয়া দেৰি হ'বগৈ আৰু আমাৰ মানে একদম পুৰা তল ওপৰ কৰি থাকোঁতে গৈছে আমাৰ দুজনীক মানে দৌৰাই ফুৰিছে আৰু সেইটোৱে আৰু আজি এইকেইদিন গোটেইকেইদিন আমি দৌৰিয়ে ফুৰিব লাগিব দৌৰি মইতো খিনায়ে যাম চাগে মই খিনায়ে যাম এয়া বৌ এডমিট হৈ গ'ল ধুনীয়াকৈ ভয় চয় লাগিছেনে নাই ভয় লাগিছে নে লাগিছে নাই লগা নকয় তোৰ এডমিট হবি নেকি তই তোৰ কিডনীটোৱে বেছি দিওঁ দে কিবা আৰু মানুহ আছে দেখাই আছো সেইবিলাক কাপ চাপ চাহ খাব মন গ'লে কাপকেইটাই খাবি দেই পিনে টিভিটো মুখলৈ চাই বহি আছে এইপিনে আছে এখন গ্লাছত একদম বেগহে থৈ দিছে ধান ইয়াত আৰু কাপোৰ চাপোৰবিলাক থৈ দিছে একদম আলমাৰি বনাই দিছে এইখনত ৰাতি কোনোবা থাকিব পাৰিব মানে আৰু ইয়াতে ধুনীয়াকৈ থাকিব পাৰিব আৰু এতিয়া পুৰা সময় আহি গ'ল অপাৰেশ্যন থিয়েটাৰলৈ নিবলৈ অথনি এবাৰ যিজনী মানুহ ইমান সুস্থ হৈ মানে বহি কৰি আছিলে হাঁহি কৰি এতিয়া মানে চেলাইন টেষ্ট কৰাৰ পিছত একদম এতিয়া মানে বেমাৰী পুৰা লাগা হৈ গৈছে আৰু অথনি এবাৰ ভালেই লাগি আছিলে কিন্তু এতিয়া আৰু বেছি ভয় লাগিছে এতিয়া পুৰা নাৰ্ছসকল আহি গ'ল মানে নিবলৈ অপাৰেশ্যন থিয়েটাৰত আৰু এই সময়খিনি মানে কি ক'ম আৰু
মই মানে সেইটো সময়ত মানে একদম ৰখি আছো না, তেতিয়া মই ফিল কৰিব পাৰিছো বস্তুটো ইমান বেছি ভয় লাগিছে নহয় কি ক'ম আৰু। মানে ওচৰত থকা মানুহৰে ইমান ভয় লাগিছে, আৰু যাৰ লগত হ'ব অপাৰেশ্যনটো সিহঁতৰতো আৰু কিমান ভয় লাগিব। এয়া অপাৰেশ্যন থিয়েটাৰত সোমিয়াব, এয়া চব গৈছে আৰু চবৰে ভয় লাগিছে, বহুত ভয় লাগি আছে আৰু বহুত বেছি দুখো লাগিছে। আৰু এতিয়া দুইখন ঘৰৰ ফেমিলি মিলি মানে ভাল খবৰটোলৈ ৱেইট কৰি আছো। আৰু এয়া চাওক আমাৰ মানে কিমান মানুহ গৈছে, কিমানবোৰ মানুহ আমাৰ মানে বহি আছে চাওকচোন, চব ৱেইট কৰি আছে এইপিনে আকৌ আমাৰ টিকলাটোকতো অথনিতে ওলাই দিলে অপাৰেশ্যন থিয়েটাৰৰ পৰা, কিন্তু এইবাৰ উলিয়াইছে মাকক। যিহেতু চাগে কিবা কৰি আছিলে চাগে, টাইম লাগে সেইকাৰণে দেৰিকৈ উলিয়াই দিছে। আৰু হুচটোতো থাকেই বাৰু আজিকালি, এয়া উলিয়াই নিছে। আৰু এতিয়া আমাৰ টিকলা পেহা হৈ কেনেকুৱা লাগিছে অনুভৱ? আইচক্ৰীমটো কোনে খুৱাইছে মই সেইটোৱে গম পোৱা নাই। মামা এয়া টিকলা কেনেকুৱা লাগিছে? মাইনাটো কেনেকুৱা লাগিছে কৈ দিয়া। বাবুটো এইপিনে আমাৰ টিকলু বাবু, এইপিনে ককাওক একদম তামোল সোমাই আছে, আইতাওক এইবিলাক চব আইতা, এইবিলাক খকুৱা মানুহ এয়া চবে কৰ্নেটো খাইছো একদম পুৰা ভোক লাগি গৈছে। এতিয়া আমি কেণ্টিন পাইছো খাবলৈ। পচনিৰ পৰা আমাৰ মানে টেনশ্যনতে ভয়তে মানে কোনেও মানে একোৱে খোৱা নাছিলে। আৰু এতিয়া আহি মানে হৈ যোৱাৰ পিছত আমি চবেই এয়া চাওমিন খাইছোঁ, আৰু মাহঁতে খাইছে এয়া শুকান ৰুটি, মই এনেকৈ খালোঁ বাৰু। যিহেতু মই পেহী হৈ গ'লোঁ সেইকাৰণে মানে তাকতো খালী হাতে ল'ব নোৱাৰোঁ ন, সেইকাৰণে তালৈ খাৰু এযোৰ লৈ আহিলোঁগৈ। আৰু এইপিনে পূজাবোৰ শুই আছে, আৰু আলহীবোৰ চব গ'লগৈ, যিহেতু ডক্টৰে থাকিব মানা কৰিছে ইনফেকশ্যন হৈ যাবৰ কাৰণে। তাৰপিছত গ'লোঁ মিঠাই দোকান, যিহেতু ইমান এটা ভাল খবৰ আৰু ইমান মানে ফূৰ্তিৰ দিন, সেইকাৰণে সকলোকে মিঠাই দিবই লাগিব। সেইকাৰণে মিঠাই কিনিবলৈ জল্দি মই আহি গ'লোঁ। এইপিনে মিঠাই লৈ আছোঁ, এইপিনে আকৌ আইচক্ৰীমো চাই আছে আৰু আমাৰ টিকলিয়ে খাবলৈ। ল'ৰা হোৱা মিঠাই কেনেকুৱা লাগিছে খাই? ডাঙৰ নে? নাতি হ'ব নেকি মোৰ? কিনো এইটো থেপি আছো খাবা। আৰু এতিয়া সকলো মানে নাৰ্ছবোৰক মিঠাই বিলাই কৰি এতিয়া একদম ঘৰ আহি পালোঁ। যিহেতু ৰাতিপুৱাই গ'লোঁ, বহুত ৰাতিপুৱাই গ'লোঁ আৰু বহুত বেছি ভাগৰ লাগিছে। আৰু আজি ৰাতিটো থাকিব মা মাহী, সিহঁতে থাকিব বৌৰ লগত, আৰু দাদাও থাকিব চাগে, মই নাথাকোঁ। মই থকাৰ কথা আছিলে, কিন্তু মানে মোৰ বহুত বেছি ভাগৰ লাগিছে যে, সেইকাৰণে মই ঘৰলৈ গুচি আহিলোঁ। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু কেঁচুৱাটোক যে মই ল'বই পৰা নাই, মানে ল'বলৈ দিয়াই নাই, ইনফেকশ্যন হৈ যাব বুলি, আৰু মানুহকো সোমাবলৈ দিয়া নাই। যিহেতু মানে বৌৰ ফালৰ মানুহ বহুতখিনি গৈছে আৰু আমাৰ ফালৰ মানুহখিনিও বহুতখিনি গৈছে, মানে ইমানেই ভিৰ হৈ গৈছে ন, ডক্টৰে লাষ্টত কৈ দিছেগৈ গোটেই গাঁওখন উঠাই আনিছ নেকি বুলি কৈ দিছেগৈ। কিন্তু উপায় নাই, সকলোবোৰ যাবই, চব নিজৰ মানুহ ন, কিবা এটা আশাতে গৈছে আৰু চবেই চাবলৈও মন কৰে ন। কিন্তু আজি মানে দেখিয়েই নাপালে কোনো। আৰু মই ইমান সময় আছোঁ যদিও মানে মই ল'বলৈ নাপালোঁ, কাৰণ অলপ সময় আনে গাখীৰ খুৱাই, আৰু এজনীহে ৰুমত থাকিব দিয়ে, আৰু মানুহ থাকিব দিয়া নাই বেছি। গাখীৰ খুৱাই আকৌ লৈ গুচি যায় লগতে। মানে কি ক'ম আৰু, কাইলৈ আকৌ যাব লাগিব। আৰু এইটো ভিডিঅ' মই ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ সকলোৱে চাই যাতে ভাল পায় ভিডিঅ'টো, আৰু সকলোৱে আশীৰ্বাদ কৰিব। আৰু নেক্সট আৰু এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাই আছোঁ। ঠিক আছে, বাই বাই।